হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি এটা লং ভিডিঅ' আপলোড কৰিম বুলি ভাবি আছোঁ। আমাৰ স্কুল ইকৰা একাডেমীত প্ৰথমবাৰৰ বাবে অৰ্গেনাইজ কৰে এখন কালচাৰেল ৰেলী। আৰু এই ৰেলীখন আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম বুলি ভাবি আছোঁ। চ' আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ এই ৰেলীখনত আমি আমাৰ ষ্টুডেণ্টছক লৈ ট্ৰাই কৰিম সকলো জাতি ধৰ্ম দেখুৱাৰ। আমাৰ অসমত বহুতো জাতি জনগোষ্ঠী আছে, যদিও সকলোবোৰ দেখুৱাত অলপ দিগদাৰ হৈ যায়। সেইবাবে যিমানখিনি পচিবল হৈছে আমি দেখুৱাইছোঁ। ইয়াত আছে আমাৰ অসমীয়া পুৰুষ মহিলা আৰু ইয়াত দেখিবলৈ পাইছে পবিত্ৰ ইছলাম ধৰ্মৰ পুৰুষ মহিলা। তাৰ পিছত ইয়াত দেখিবলৈ পাইছে আমাৰ দেশী কোচ ৰাজবংশী মহিলা। এইটো হ'ল আমাৰ চাহ জনগোষ্ঠীৰ এটা গ্ৰুপ। ইয়া হ'ল আমাৰ দৰা কইনা। এইজনী হৈছে আমাৰ কইনা আৰু দৰাজন চাওক কিমান লাজ পাইছে। ইয়া চাওক, এইবোৰ হৈছে স্থানীয় পুৰুষ মহিলা আৰু এইজন হৈছে শিখ ধৰ্মাৱলম্বীৰ, এইজন হৈছে হিন্দু পণ্ডিত আৰু এইজন হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ। আৰু আমাৰ বক্সৰ শব্দ শুনি স্থানীয় ৰাইজে ওলাই আহি আমাৰ ৰেলীখন আনন্দৰে উপভোগ কৰিছে। আৰু এইফালে আমাৰ অসমৰ গৌৰৱ জনপ্ৰিয় শিল্পী জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আৰু আমি গৈ থাকোঁতে মছজিদ সন্মুখত পৰাত গান বন্ধ কৰি সকলো ধৰ্মক সন্মান জনাইছোঁ। বৰ্তমান বক্স বন্ধ হৈছে, কাৰণ এইটোৱে হৈছে আজিৰ আমাৰ সাংস্কৃতিক ৰেলীৰ মূল উদ্দেশ্য। আৰু আমাৰ ছাৰ বাইদেউসকলে শিক্ষাৰ্থীসকলক গাইড কৰাৰ লগতে তেওঁলোকেও নৃত্য প্ৰদৰ্শন কৰিছে। আৰু লগতে গাঁৱৰ আইতাসকলেও আনন্দত নিজকে সামৰিব নোৱাৰি আমাৰ বাইদেউসকলৰ লগত নৃত্যত যোগ দিছে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগ পাম আকৌ এটা পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।